আজি মই খুব ধুনীয়া এটা নিৰামিষ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মুগ দালি আধা কাপ লৈ পেলাই মই ভাজি ল'ম কেঁচা গোন্ধটো যোৱালৈকে, কাৰণ কোনো কালাৰ চেঞ্জ নকৰোঁ, খালি খুব ধুনীয়া এটা গোন্ধ আহিব। আৰু সেই সময়ত নৰ্মেল পানীত মই লগে লগে গৰমে গৰমে ঢালি দিছোঁ আৰু অলপ মই লৰাই দিছোঁ আৰু এঘণ্টাৰ কাৰণে মই তিয়াই থৈ দিম, তেতিয়া খুব সোনকালে সিজি যায়। এইটো মই এঘণ্টাৰ কাৰণে তিয়াই থৈ দিছোঁ। আৰু এতিয়া মই পটল লৈছোঁ, পটল এই ধৰণে বাকলি এৰাই লৈছোঁ, অলপ অলপ মই বাকলি থৈছোঁ। আৰু এতিয়া পটলৰ কি কৰিম, এইফালে যিফালে মানে বাকলি নাই, কটাৰীখন দি পেলাই এই ধৰণে অলপ ভিতৰ সুমুৱাই পেলাই কাটি কাটি যাম। এই ধৰণে কাটি কাটি যাম, তেতিয়া মানে কি হ'ব, ভিতৰত নিমখ মছলা গোটেইখিনি সোমাব। আজি মই বেংগলী ষ্টাইলৰ পটলৰ এটা ৰেচিপি শ্বেয়াৰ কৰিছোঁ। আৰু এতিয়া এই ধৰণে আগ পিচ অলপ অলপ কাটি দিব আৰু গোটেইখিনি এতিয়া মই এই ধৰণে কাটি ল'ম। এই ৰেচিপিটো কিন্তু বহুতেই টেষ্টি হয়। আৰু এতিয়া মই ইয়াত অলপ নিমখ দিম আৰু অলপ হালধি দিম, দি পেলাই গোটেইখিনিত মই ভালকৈ যাতে লাগে এই ধৰণে মই সানি পেলাই গোটেইখিনি যাতে ধুনীয়াকৈ কালাৰ এটা হয়, তেতিয়া ভাজিলে মানে খুব ধুনীয়া এটা কালাৰ হ'ব। এতিয়া মই কেৰাহীখন পাতি দিছোঁ, তাতে মই মিঠাতেল দি দিছোঁ। মিঠাতেল ইমানো বেছিও দিয়া নাই। আৰু দি পেলাই এতিয়া তেলখিনি গৰম হোৱাৰ পিছত মই এতিয়া গোটেই পটলখিনি দি দিছোঁ আৰু এইখিনি অলপ লুটিয়াই মেলি এই ধৰণে ভাজি কৰি ল'ম। অলপ ৰঙচুৱা হোৱালৈকে গোটেইখিনি ভাজি কৰি ল'ম। খুবেই ধুনীয়া হয়, কালাৰটো খুব ধুনীয়া হ'ব। সেইমতে গোটেইখিনি ৰঙচুৱা যেতিয়া হ'ব তেতিয়া হেৰি কৰিম। আৰু যিখিনি মই দাইল তিয়াই থৈছিলোঁ এইখিনি মই ভালকৈ ধুই ল'লোঁ আৰু গোটেইখিনি দেখিছে নহয় পূৰা ফুলি গ'লগৈ। আৰু এতিয়া আমাৰ পটলখিনি দেখিছে নহয় ইমান ধুনীয়া এটা কালাৰ আহিছে। আৰু এতিয়া মই গোটেইখিনি নমাই পেলাই থৈ দিম। আমাৰ মানে যিমানখিনি দৰকাৰ আছিলে পটল ভজা সেইখিনি হৈ গ'ল। ইয়াত মই অলপ হিং দিছোঁ আৰু অলপ শুকান জলকীয়া দুটামান দিছোঁ। দি পেলাই এইখিনি অলপ ফুটাৰ পিছত তাৰপিছত মই ইয়াত পিঁয়াজ দি দিম। আৰু ইয়াত ইমান বেছি মছলাৰ দৰকাৰ নাই। পিঁয়াজখিনি ভজা হোৱাৰ পিছত মুগ দালিখিনি দি পেলাই অলপ ভালকৈ লৰাই ল'ব। গেছৰ ফ্লেমটো হাই কৰি পেলাই অলপ ভালকৈ লৰাই ল'ব। তাৰপিছত মই দিছোঁ আদা নহৰুৰ পেষ্ট, জলকীয়াৰ পেষ্ট দিছোঁ, হালধিৰ গুড়ি দিছোঁ আৰু জিৰা ধনিয়া জালুক এইখিনি গুড়ি দিছোঁ 2 চামুচ আৰু নিমখ দিছোঁ। দি পেলাই এইখিনি অলপ ভালকৈ আকৌ মই গোটেইখিনি ভালকৈ লৰাই ল'ম। এই ধৰণে গোটেইখিনি ভালকৈ ভজা হোৱাৰ পিছত তাৰপিছত মই ইয়াত অলপ পানী দিম। আৰু এইখিনিত আৰু অলপ মই পানী দিছিলোঁ কিন্তু ভিডিঅ' কৰোঁতে নহ'লগৈ। এতিয়া মই ঢাকি পেলাই থৈ দিম। আৰু চাওক এইখিনি মানে সিজি গ'লগৈ। মানে এনেকুৱা সিজিব নালাগে যাতে একেবাৰে ফাটি যায়গৈ, মানে হাতেৰে প্ৰেছ কৰিলে মানে গম পোৱা যাব যে এইটো সিজি গ'লগৈ, এই ধৰণে কৰিব লাগিব। আৰু এতিয়া এইখিনি সেই সময়তে ইয়াত মই বিলাহী এটা দিছোঁ আৰু ভাজি থোৱা পটলখিনি দি দিছোঁ। আৰু এইখিনি দিছোঁ কণ বিলাহীৰ অলপ জোল, অলপ টেঙা টেঙা লাগিব খাবলৈ, তেতিয়া বেছি ভাল লাগিব। আৰু এতিয়া এইখিনি অলপ লৰাই মেলি আৰু অলপ মই পানী দিম, অলপ লৰাই মেলি এইখিনি হেৰি কৰি থৈ দিম। আৰু যদি আপোনালোকে শুকানকৈ খাব বিচাৰে তেনেকুৱাও খাব পাৰে, আৰু যদি জুলীয়াকৈ খাব বিচাৰে তেনেকুৱা খাব পাৰে। আৰু ইয়াত মই অলপ কচুৰি মেথি দি পেলাই এতিয়া মই গেছটো বঢ়াই থৈ দিছোঁ। আৰু চাওক গোটেইখিনি ধুনীয়াকৈ সোমাই গৈছে আৰু চব্জিখন কিমানে ধুনীয়া হৈছে। যিদিনাখন নিৰামিষ থাকিব সেইদিনাখনে এই ৰেচিপিটো বনাই পেলাই খাব পাৰিব। বহুতে টেষ্টি হয়, বহুত ধুনীয়া হয়। চাবচোন, এই ধৰণে এবাৰ ট্ৰাই কৰি চাব, খুবেই ভাল লাগে। ৰুটি, পৰাঠা, ভাত যিকোনো বস্তুৰ লগত খাব পাৰে।